মুহূৰ্তত এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো। অসমখন এতিয়া গভীৰ সংকটত পৰিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিস্ফোৰক মন্তব্য যে অসমখন এতিয়া গভীৰ সংকটত পৰিছে। একাংশ মানুহে এতিয়া অসমখনলৈ বিপদ মাতিছে, এই কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰীৰ মতে এটা বিশেষ সম্প্ৰদায়ৰ মানুহে এটা নিৰ্দিষ্ট স্থানত প্ৰথমে এজন বা দুজন সোমাই লয় আৰু তাৰ পাছতে এক প্ৰকাৰৰ সন্ত্ৰাস আৰম্ভ কৰে। প্ৰথমে এজন বা দুজন লোক সোমাই লয়, গোমাংস ভক্ষণ কৰে আৰু তাৰ পাছতেই এজনৰ পাছত সিজন লোক আহে আৰু হিন্দু লোকসকলে বা অসমীয়া লোকসকলে সেই স্থান ত্যাগ কৰিবলৈ বাধ্য হয়। তাৰে সুবিধা লৈছে এতিয়া একাংশ লোকে, এই কথা স্বীকাৰ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। বিগ আপডেট এনি টক্সৰ দৰ্শকৰ বাবে আৰু জনাইছো গুৰুত্বপূৰ্ণ খবৰ। অসমখন এতিয়া গভীৰ সংকটত পৰিছে। একাংশ মানুহ এতিয়া বিপদ মাতিছে ৰাজ্যখনলৈ, এই কথা স্বীকাৰ কৰিছে মুখ্যমন্ত্ৰীয়ে। প্ৰথমে এটা অঞ্চলৰ এজন বা দুজন আহি সোমাই লয়, তাৰ পিছত গো ভক্ষণ কৰিবলৈ আৰম্ভ কৰে আৰু সেইবোৰ দেখি হিন্দু মানুহে সেই স্থান এৰি দিবলৈ বাধ্য হয় বা সেই স্থান এৰি দিয়ে। সংবাদ মেলতে বিস্ফোৰক মন্তব্য মুখ্যমন্ত্ৰীৰ। হিন্দু লোকসকলে সেই স্থান ত্যাগ কৰাৰ লগে লগে সুবিধা লয় সেই সকল লোকে আৰু সেই সকল লোকৰ বাবে এতিয়া অসমখন গভীৰ সংকটত পৰিছে। একাংশই অসমলৈ বিপদ মাতিছে। মুখ্যমন্ত্ৰীৰ মন্তব্য এই মুহূৰ্তত পোনে পোনে আগবঢ়াইছো। মাইণ্ডছেটটো একে নহয়। প্ৰথম এজন সোমাই লয় আৰু এজন সোমোৱাৰ পিছতে তাতে বিশেষ ধৰণৰ বন্যপ্ৰাণী এটা বা বিশেষ ধৰণৰ প্ৰাণী এটা খোৱা আৰম্ভ হয়। তেতিয়া ওচৰৰ মানুহবোৰ নিজে আঁতৰিব আৰম্ভ কৰে। ই এটা পুৰা পেটাৰ্ণ হয়। প্ৰথমতে গাঁৱত এজন মানুহ সোমাই ল'ব, দুজন মানুহ সোমাই ল'ব, তাৰ পিছত তেওঁলোকে ক'ব নালাগে যে তাতে গো ভক্ষণ আৰম্ভ হয়। লাহে লাহে আমাৰ মানুহবিলাক নামঘৰত যোৱা মানুহ, ধৰ্মত যোৱা মানুহ, ঘৰত আলোচনা আৰম্ভ হয় যে ইয়াত কেনেকে থাকো। লাহেকৈ তেওঁলোক ওলাই আহিব আৰম্ভ কৰে। বৰপেটা, মঙলদৈত এইবিলাকে ঘটনা ঘটি আছে। প্ৰথমতে দুজন মানুহ সোমালে, এতিয়া মানুহজনকতো আমি আইনমতে বাধা দিব নোৱাৰো যে আপুনি ঘৰত এইটো খাব সেইটো নাখাব। তেওঁলোকে ঘৰত এটা বিশেষ গো ভক্ষণ কৰিলে, চামৰা বা কিবা এটা বস্তু বাহিৰত পৰিলে। লাহে লাহে গাঁৱৰ কাষৰ বিধৱা মানুহগৰাকীয়ে খবৰ পালে যে ইয়াততো আমাৰ গাঁৱত গৰু আহি সোমালে, গৰু খাইছে। পুতেকক কয়, বাবা মই ইয়াত থাকিব ইচ্ছা নাই দে, মোক লৈ যা। তাৰ পৰাই আৰম্ভ হয়। তাৰপিছত লাহেকৈ য'ত নামঘৰত ভাদ মাহৰ নাম হৈছে তাত লাহেকৈ আজান আৰম্ভ হয়। তেতিয়া আমাৰ মানুহখিনিয়ে কয় যে যা ইয়াত আৰু থাকিব নালাগে, মাটিখিনি বাবা বিক্ৰী কৰ। এনেকেইতো বৰপেটা, নলবাৰী, ধুবুৰীৰ পৰা আমাৰ মানুহবিলাক ওলাই ওলাই গুচি আহিলে। এতিয়া আগত কোনো মুখ্যমন্ত্ৰী এইটো কথা নকৈছিল। অন্ততঃ মইতো সাহসেৰে কৈ আছো। তাৰ কাৰণে মোক গালিও দিছে, কিবাও কৰিছে। হয়তো মোৰ কেতিয়াবা লাইফটো থ্ৰেটেন হৈ যাব, ইমান কথাটো কোনেও নকয়। কিন্তু মই কৈ আছো যে কাৰণ মই কোৱাটো মই ভাবো এইটো মোৰ দায়িত্ব, সেইকাৰণে মই কৈ আছো। আৰু ইয়াত ভোটৰ লগত একো কথা নাই। ভোটটো মই খুজিলে তাতেও পাই যাম। এইবাৰো আপোনালোকে দেখিছে যে মই কৰিমগঞ্জত ভোট খুজিছো, মই পাইছো। মোৰ এইখিনিও দম আছে তাতে গৈ ভোট লোৱা। কিন্তু যেতিয়া এটা অসমখন সঁচাকৈ আজি সংকটত আছে, সেইকাৰণে মই ভোটৰ ৰাজনীতিটো কৰিব খোজা নাই, ইমানে কথা। कुछ मैं क्या कर पाता हूँ? लोग तो माइनॉरिटी बनी रहा है। अभी लैंड लॉस कुछ लाया हूँ प्रोटेक्ट करने के लिए। देखिए, एक कैंडल होता है, वो तो सूरज नहीं हो सकता है ना। मैं खुद जल सकता हूँ और जब तक जल के खत्म नहीं होता हूँ तब तक रोशनी दे सकता हूँ, लेकिन मैं तो कभी सूरज तो नहीं हो सकता हूँ ना। तो जितना मेरे से हो सकता है मैं कर रहा हूँ। काफी उसके लिए चैलेंजेस भी है, तकलीफ भी है, प्राइवेट पर्सनल काफी तकलीफ है। उसके लिए मेरा फैमिली सबको गाली देता है, लोग अपना भी तकलीफ हो रहा है, लेकिन सहन रहा हूँ। মাইণ্ডছেটটো একে নহয়। প্ৰথম এজন সোমাই লয় আৰু এজন সোমোৱাৰ পিছতে তাতে বিশেষ ধৰণৰ বন্যপ্ৰাণী এটা বা বিশেষ ধৰণৰ প্ৰাণী এটা খোৱা আৰম্ভ হয়। তেতিয়া ওচৰৰ মানুহবোৰ নিজে আঁতৰিব আৰম্ভ কৰে। ই এটা পুৰা পেটাৰ্ণ হয়। প্ৰথমতে গাঁৱত এজন মানুহ সোমাই ল'ব, দুজন মানুহ সোমাই ল'ব,
তাৰ পিছত তেওঁলোকে ক'ব নালাগে যে তাতে গো ভক্ষণ আৰম্ভ হয়। লাহে লাহে আমাৰ মানুহবিলাক নামঘৰত যোৱা মানুহ, ধৰ্মত যোৱা মানুহ, ঘৰত আলোচনা আৰম্ভ হয় যে ইয়াত কেনেকে থাকো। লাহেকৈ তেওঁলোক ওলাই আহিব আৰম্ভ কৰে। বৰপেটা, মঙলদৈত এইবিলাকে ঘটনা ঘটি আছে। প্ৰথমতে দুজন মানুহ সোমালে। এতিয়া মানুহজনকতো আমি আইনমতে বাধা দিব নোৱাৰো যে আপুনি ঘৰত এইটো খাব সেইটো নাখাব। তেওঁলোকে ঘৰত এটা বিশেষ গো ভক্ষণ কৰিলে, চামৰা বা কিবা এটা বস্তু বাহিৰত পৰিলে। লাহে লাহে গাঁৱৰ কাষৰ বিধৱা মানুহগৰাকীয়ে খবৰ পালে যে ইয়াততো আমাৰ গাঁৱত গৰু আহি সোমালে, গৰু খাইছে। পুতেকক কয়, বাবা মই আৰু ইয়াত থাকিব ইচ্ছা নাই দে, মোক লৈ যা। তাৰ পৰাই আৰম্ভ হয়। তাৰপিছত লাহেকৈ য'ত নামঘৰত ভাদ মাহৰ নাম হৈছে তাত লাহেকৈ আজান আৰম্ভ হয়। তেতিয়া আমাৰ মানুহখিনিয়ে কয় যে যা ইয়াত আৰু থাকিব নালাগে, মাটিখিনি বাবা বিক্ৰী কৰ। এনেকেইতো বৰপেটা, নলবাৰী, ধুবুৰীৰ পৰা আমাৰ মানুহবিলাক ওলাই ওলাই গুচি আহিলে। এতিয়া আগত কোনো মুখ্যমন্ত্ৰী এইটো কথা নকৈছিল। অন্তত মইতো সাহসেৰে কৈ আছো। তাৰ কাৰণে মোক গালিও দিছে, কিবাও কৰিছে। হয়তো মোৰ কেতিয়াবা লাইফটো থ্ৰেটেন হৈ যাব, ইমান কথাটো কোনেও নকয়। কিন্তু মই কৈ আছো যে কাৰণ মই কোৱাটো মই ভাবো এইটো মোৰ দায়িত্ব, সেইকাৰণে মই কৈ আছো। আৰু ইয়াত ভোটৰ লগত একো কথা নাই। ভোটটো মই খুজিলে তাতেও পাই যাম। এইবাৰো আপোনালোকে দেখিছে যে মই কৰিমগঞ্জত ভোট খুজিছো, মই পাইছো। মোৰ এইখিনিও দম আছে তাতে গৈ ভোট লোৱা। কিন্তু যেতিয়া এটা অসমখন সঁচাকৈ আজি সংকটত আছে, সেইকাৰণে মই ভোটৰ ৰাজনীতিটো কৰিব খোজা নাই, ইমানে কথা। कुछ मैं क्या कर पाता हूँ, लोग तो माइनॉरिटी बनी रहा है। अभी लैंड लॉस कुछ लाया हूँ प्रोटेक्ट करने के लिए। देखिए एक कैंडल होता है, वो तो सूरज नहीं हो सकता है ना। मैं खुद जल सकता हूँ और जब तक जल के खत्म नहीं होता हूँ तब तक रोशनी दे सकता हूँ, लेकिन मैं तो कभी सूरज तो नहीं हो सकता हूँ ना। तो जितना मेरे से हो सकता है मैं कर रहा हूँ। काफी उसके लिए चैलेंजेस भी है, तकलीफ भी है, प्राइवेट पर्सनल काफी तकलीफ है। उसके लिए मेरा फैमिली सबको गाली देता है, लोग अपना भी तकलीफ हो रहा है, लेकिन सहन रहा हूँ। माइंडसेट तो एके নহয়। प्रथम एजन সোমাই লয় আৰু এজন সোমোৱাৰ পিছতে তাতে বিশেষ ধৰণৰ বন্যপ্ৰাণী এটা বা বিশেষ ধৰণৰ প্ৰাণী এটা খোৱা আৰম্ভ হয়। তেতিয়া ওচৰৰ মানুহবোৰ নিজে আঁতৰিব আৰম্ভ কৰে। ই এটা পুৰা পেটাৰ্ণ হয়। প্ৰথমতে গাঁৱত এজন মানুহ সোমাই ল'ব, দুজন মানুহ সোমাই ল'ব। তাৰ পিছত তেওঁলোকে ক'ব নালাগে যে তাতে গো ভক্ষণ আৰম্ভ হয়। লাহে লাহে আমাৰ মানুহবিলাক নামঘৰত যোৱা মানুহ, ধৰ্মত যোৱা মানুহ, ঘৰত আলোচনা আৰম্ভ হয় যে ইয়াত কেনেকে থাকো। লাহেকৈ তেওঁলোক ওলাই আহিব আৰম্ভ কৰে। বৰপেটা, মঙল